ডক্টর সুরেশ চন্দ্র বড়ালা সভালৈ নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰিত ডক্টর দ্বিজেন্দ্ৰ ভকত সভাত উপস্থিত থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰী প্ৰধান সম্পাদক বাবুকে প্ৰমুখ কৰি মূল কাৰ্যনিৰ্বাহকৰ সন্মানীয় বিষয়ববীয়াসকল বিশেষভাৱে আজিৰ সভাত উপস্থিত থকা অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ মহোদয় আদৰণী সমিতিৰ সন্মানীয় কাৰ্যকৰী সভাপতি মহোদয় এই সভালৈ আমন্ত্ৰিত মাননীয় উপাচাৰ্য চক্ৰৱৰ্তী ছাৰ ইতিমধ্যে সভাৰ পৰা কিছু সময় পূৰ্বে বিদায় লোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ হাজৰিকা ছাৰ সাহিত্য শাখা সমিতিৰ সন্মানীয় সম্পাদক বাবুকে প্ৰমুখ কৰি শাখা সমিতিৰ বিষয়ববীয়াসকল সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুকে প্ৰমুখ কৰি অন্যান্য বিষয়ববীয়াসকল মূল কাৰ্যনিৰ্বাহকৰ সদস্যা আৰু আমন্ত্ৰিত অতিথিসকল জয় জয়তে সমস্তজনৰ চৰণত ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ। দৰাচলতে এই সভাখন গুৰুজনাৰ সাহিত্য বিষয়ক এখন সভা। ইতিমধ্যে আজিৰ সভাখনত গুৰুজনাৰ সাহিত্যৰ সম্পৰ্কে যিমানবোৰ কথা আলোচনা হৈছে মই অনুভৱ কৰিছোঁ সেই আলোচনাখিনিয়ে আজিৰ এই সভাখনৰ যে তাৎপৰ্য সভাখনৰ যি গুৰুত্ব সি নিশ্চয়কৈ বহন কৰি লৈ গৈছে। মই দীঘলীয়াকৈ বিশেষ কথা অৱতাৰণা কৰিব নোখোজোঁ। প্ৰথমে মই এটা কথা কৈ ল'ব খুজিছোঁ যে নিজৰ গাঁঠি ভাঙি এনেকৈ গুৰুজনাৰ সাহিত্যৰ কথা শুনিবলৈ হাজাৰ হাজাৰ মানুহ এনেকৈ একত্ৰিত হোৱা দৃশ্য বোধ কৰোঁ এয়া অন্য বিৰল নহয়। আপোনালোকে পিছলৈ এবাৰ ঘূৰি চাওক, দেখিব ইয়াত 10,000 চকী আছে। সেই চকীয়ে অতা নাই, কেমেৰাই আঁকিব নোৱাৰাকৈ ইয়াত গুৰুজনাৰ সাহিত্যৰ অনুৰাগী বিৰাট ভিৰ। মই ভাবোঁ অসমীয়া ভাষা সাহিত্যৰ ভৱিষ্যতৰ বাবে, জাতীয় জীৱনৰ ভৱিষ্যতৰ বাবে এনেকুৱা ছবি অত্যন্ত আশাৰ। মই দীঘলীয়াকৈ অন্য কথা ক'বলৈ নোখোজোঁ, মাত্ৰ দুটামান কথা 10 মিনিটমানৰ ভিতৰতে মই কথাখিনি শেষ কৰিম। আমি সকলোৱে জানো যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিটো অভ্ৰভেদী ব্যক্তিত্ব, গুৰুজনাৰ যিটো অনতিক্ৰম্য সৃষ্টিশীলতা, তাক প্ৰকাশ কৰি থকা সম্ভাৰসমূহৰ ভিতৰত সাহিত্য আছিল অন্যতম। আচলতে গুৰুজনাৰ যিটো বৌদ্ধিক উচ্চতা, গুৰুজনাৰ যিটো গভীৰ সমাজ দৰ্শন, গুৰুজনাৰ যিটো উচ্চস্তৰীয় শিল্পবোধ, গুৰুজনাৰ যিটো গভীৰ ভাৰতীয়ত্ববোধ, গুৰুজনাৰ যিটো গভীৰ সাংস্কৃতিক দৰ্শন, গুৰুজনাৰ সাহিত্যৰ মাজেৰে গুৰুজনাই প্ৰকাশ কৰিছে। গুৰুজনাৰ সাহিত্য লগত মাধৱদেৱক লৈ আমি যদি বিচাৰ কৰি চাওঁ, দেখিম গুৰুজনাৰ মহাপুৰুষ গুৰুজনাৰ সমগ্ৰ ৰচনাত 4টা বিশেষ কথাৰ পোনপটীয়া প্ৰকাশ কৰিছে। গুৰুজনাই যিটো কথা প্ৰকাশ কৰিব খুজিছিল তাৰ বিপুল এখন সাহিত্যৰ মাজেৰে সেই কথাটোৰ মুখ্য কথাটো আছে ভক্তি তত্ত্ব। গুৰুজনাৰ সমগ্ৰ ৰচনাৰ মূল ভাৱ হ'ল ভক্তি তত্ত্ব, মূল বিষয় ভক্তি তত্ত্ব, মূল দৰ্শন ভক্তি তত্ত্ব আৰু মূল উদ্দেশ্য হ'ল ভক্তি তত্ত্ব। ভক্তি তত্ত্বৰ সমান্তৰালভাৱে গুৰুজনাই সাহিত্যৰ মাজেৰে প্ৰকাশ ঘটাব খুজিছিল আন এটা তত্ত্ব, সেইটো সমাজ তত্ত্ব বা সমাজ দৰ্শন। গুৰুজনাই এটা উচ্চস্তৰীয় সমাজ দৰ্শন, সমাজ চিন্তা গুৰুজনাই সাহিত্যৰ মাজেৰে প্ৰকাশিত কৰি দিছিল। একেদৰে সাহিত্যৰ মাজেৰে গুৰুজনাই প্ৰকাশ কৰিব খুজিছিল নন্দন তত্ত্ব। একেলগে গুৰুজনাই সাহিত্যৰ মাজেৰে প্ৰকাশ ঘটাব খুজিছিল বিপুল পৰিৱেশ কলাৰ এটা সম্ভাৰ। অলপ পিছত সংস্কৃতি শাখাৰ অভাৱ নিশ্চয় সেই কথাবোৰ আলোচনা হ'ব। মই বিস্তৃত ব্যাখ্যালৈ যাব খোজা নাই, মাত্ৰ কথা দুটামান পুনকিয়াই যাব খুজিছোঁ। এই যে গুৰুজনাই সাহিত্য সৃষ্টি কৰিছিল
আজি এই কথাবোৰ আলোচনা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সাহিত্যৰ মাজেৰে সাহিত্য সৃষ্টিৰ মাজেৰে কেইটামান উল্লেখযোগ্য কাম কৰিছিল। তাৰ মই চাৰিটা বিশেষ কথা মাত্ৰ উল্লেখ যাব খুজিছোঁ। গুৰুজনাই সাহিত্যৰ মাজেৰে আমাৰ যিটো ভাৰতীয় ঐতিহ্য, যি ঐতিহ্যৰ ভেটিত এই ভাৰতবৰ্ষ প্ৰতিষ্ঠা হৈ আছে, ভাৰতৰ যিটো সাংস্কৃতিক ঐতিহ্য, ভাৰতৰ যিটো আধ্যাত্মিক ঐতিহ্য, সেই ঐতিহ্য সাহিত্যৰ মাজেদি গুৰুজনে পুনৰবাৰ মূল্যায়ন কৰিছে। এইটো প্ৰথম কাম। বিস্তৃত ব্যাখ্যালৈ মই যাব খোজা নাই। দ্বিতীয়তে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই লগত মাধৱদেৱক লৈ বিপুল সাহিত্য কৰ্মৰ মাজেৰে এটা বিশিষ্ট আদৰ্শবাদ গুৰুজনে প্ৰতিষ্ঠা কৰিব খুজিছিল। গুৰুজনাৰ সাহিত্যৰ কথা পাতোতে, গুৰুজনাৰ সাহিত্যৰ বিষয়ে চৰ্চা অধ্যয়ন কৰোঁতে সেই বিশিষ্ট আদৰ্শবাদটোক চকুৰ আগত নৰখাকৈ পাতিলে গুৰুজনাৰ প্ৰতি আচলতে অশ্ৰদ্ধা কৰা হয়। দ্বিতীয়তে, যিটো কথা অলপ আগতে আমাৰ নিৰ্দিষ্ট বক্তা মহোদয়ে উল্লেখ কৰিছে, গুৰুজনে সাহিত্যৰ মাজেৰে মানুহক এটা নতুন জীৱনৰ, মানুহক এটা উচ্চতম জীৱনৰ, মানুহক এটা সংস্কৃত জীৱনৰ, মানুহক এটা আধ্যাত্মিক জীৱনৰ নতুন পোহৰ দিবৰ কাৰণে মহাপুৰুষ গুৰুজনে যত্ন কৰিছিল। মনত ৰাখিবলগীয়া কথা, গুৰুজনাৰ সাহিত্য কেৱল মানুহৰ অধ্যয়ন তৃষ্ণা উপশম ঘটোৱাৰ এজন মাধ্যম নহয়। গুৰুজনাৰ সাহিত্য এটা জাতিৰ বুকুৰ সম্পদ। গুৰুজনাৰ সাহিত্য আমি ভালকৈ মন কৰিলে দেখিম, অসমীয়া জাতিৰ প্ৰাণস্পন্দনটোৱে শংকৰ মাধৱৰ সাহিত্যৰ মাজত সমাহাৰ হৈ আছে। মই বিভিন্ন সময়ত কেতিয়াবা কওঁ, মহাপুৰুষ মাধৱদেৱৰ নাম ঘোষণাখনত যদি একাষৰীয়া কৰে, ভগৱানৰ লগত কথা পাতিবলৈ অসমীয়া মানুহৰ কোনো ভাষা নাই, আছে নেকি? ভগৱানৰ লগত কথা পাতিবৰ কাৰণে অসমীয়া মানুহৰ একমাত্ৰ ভাষা শংকৰ মাধৱৰ সাহিত্যৰ মাজত থকা ভাষা। আপোনাক নমস্কাৰ কৰিব লাগে, নিন্দা কৰিব লাগে, কাকুতি কৰিব লাগে, ভজন ল'ব লাগে, শৰণ ল'ব লাগে, সকলো আছে মহাপুৰুষৰ। গতিকে এইগৰাকী মহাপুৰুষে মহাপুৰুষ মাধৱদেৱক লগত লৈ যি বিপুল সাহিত্যৰ ভেটি স্থাপন কৰিলে, সেই ভেটিতেই অসমীয়া জাতিৰ জাতীয় সাহিত্যৰ প্ৰাণৰ কম্পনটো অন্তৰ্নিহিত হৈ আছে। যিটো কথাৰে মই কথাখিনি শেষ কৰিব খুজিছোঁ, সেই কথাটো হ'ল যে গুৰুজনাৰ সাহিত্যৰ চৰ্চাত আজিৰ প্ৰজন্মই, জাতীয় চেতনা সম্পন্ন প্ৰত্যেকজন মানুহে এটা জাতীয় দায়িত্ব বুলি গ্ৰহণ কৰিব লাগে। মই এটা কথা অনুভৱ কৰোঁ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বাদ দি অসমীয়া জাতীয় চেতনা অসম্পূৰ্ণ। মই এটা বাক্য কৰি শেষ কৰিব খুজিছোঁ। গুৰুজনে আমাক এটা তিনিটা দৃষ্টিভংগী দিছিল সাহিত্যৰ মাজেৰে। এই বাক্যটোৰে মই কথাকেইটা শেষ কৰিছোঁ। গুৰুজনাৰ সাহিত্যৰ ভিতৰলৈ যদি আপুনি প্ৰৱেশ কৰে, তেতিয়াহ'লে দেখিব আমি যিটো প্ৰকৃত অসমীয়া জাতীয়তাবাদৰ কথা কওঁ, সেই জাতীয় চেতনাবোৰ গুৰুজনাৰ সাহিত্যৰ মাজেৰে অসমীয়া মানুহৰ চেতনাত প্ৰৱেশ ঘটাই থৈ গৈছিল। আমি যি প্ৰকৃত যি ভাৰতীয়ত্ববোধৰ কথা কওঁ, সেই প্ৰকৃত ভাৰতীয়ত্ববোধ গুৰুজনাৰ সাহিত্যৰ মাজেৰে আমাৰ মানুহৰ চেতনাত প্ৰকাশ কৰি থৈ গৈছিল। তাৰ লগে লগে সমগ্ৰ অসমৰ মানুহক, উত্তৰ পূবৰ মানুহক, পৃথিৱীৰ মানুহক যিটো বিশ্বাত্মাবোধ, এখন পৃথিৱীত একেলগে মানুহ বসবাস কৰিবৰ কাৰণে যিটো মানুহক বিশ্বজনীন দৃষ্টিভংগী লাগে, তাকো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিপুল সাহিত্যৰ মাজেৰে দি থৈ গ'ল। সেইখিনি সম্পদক পৰম শ্ৰদ্ধাৰে চৰ্চা কৰা, পৰম শ্ৰদ্ধাৰে প্ৰচাৰ কৰা, পৰম শ্ৰদ্ধাৰে সৈতে সেই গৌৰৱপূৰ্ণ সম্পদখিনি ৰক্ষণাবেক্ষণ দিয়াটো আমাৰ প্ৰত্যেকৰে দায়িত্ব। এইকেইষাৰ কথাকে মোৰ অনুভৱ হিচাপে প্ৰকাশ কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ইয়াৰ পিছতো দীঘলীয়া কাৰ্যসূচী আছে, সংস্কৃতি শাখাৰ অধিৱেশন আছে। এইখিনি কথাৰে মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ৰঙিয়া জিলাবাসীক কৃতজ্ঞতা জনাইছোঁ, এনেকৈ গুৰুজনাৰ সাহিত্যৰ কথা পাতিব পৰাকৈ ইমান এক সুন্দৰ ঐতিহাসিক পৰিৱেশ ৰচনা কৰাৰ বাবে। মই মোৰ যিটো ব্যক্তিগত অনুভৱ, সাহিত্য শাখাৰ এনেকুৱা সমাগম ডিব্ৰুগড়ত